দ্য চিক্ৰেট অফ চিলেডাৰ্ছ এখন বৰ ধুনীয়া আৰু আপোনালোকে এই চিনেমাখন উপভোগ কৰিব পাৰিব জিঅ' হটষ্টাৰত আৰু ইয়াৰ ৰেটিঙো খুবেই ধুনীয়া। কাহিনীটোৰ আৰম্ভণিতে আমি দেখিবলৈ পাওঁ দুজন মানুহে এটা মন্দিৰলৈ গৈছে আৰু তেওঁলোকে তাতে কিছু কথা আলোচনা কৰে আৰু এইজন হ'ল জাষ্টিছ দীক্ষিত আৰু তেওঁৰ এইজন বন্ধু। তেওঁ বন্ধুজনক ছত্ৰপতি শিৱাজী মহাৰাজৰ খাজানাৰ বিষয়ে কয়। লগতে মন্দিৰৰ কাষতে এটা পানীৰ পাত্ৰ আছে আৰু সেই পাত্ৰটোত সেই খাজানাৰ চাবি এপাত থকা বুলিও তেওঁক কয় আৰু সেই চাবি পাত তেওঁক সযতনে ৰাখিবলৈ দিয়ে। আনফালে আমি এখন কনচাৰ্ট দেখিবলৈ পাওঁ, যিখন কনচাৰ্টত জাষ্টিছ চিষ্টেমৰ ওপৰত জাষ্টিছ দীক্ষিতক অনুৰোধ জনাই আৰু তেতিয়া আমি এই কাহিনীটোৰ মুখ্য চৰিত্ৰটো দেখিবলৈ পাওঁ ডক্টৰ ৰবি। আৰু যেতিয়া জাষ্টিছ দীক্ষিতে ষ্টেজলৈ ভাষণ দিবলৈ আহে তেতিয়াই তেওঁ অচেতন হৈ বাগৰি পৰে আৰু লগে লগে ডক্টৰ ৰবিয়ে তেওঁক চেকআপ কৰিবলৈ তেওঁৰ ওচৰলৈ যায় আৰু তেতিয়া তেওঁ দেখিবলৈ পায় জাষ্টিছ দীক্ষিতৰ হাতত এটা আঙুঠি আৰু যিটো আঙুঠি দেখাৰ লগে লগে তেওঁৰ দেউতাকলৈ মনত পৰে, কাৰণ ৰবিৰ দেউতাকেও তেনেকুৱা ধৰণৰ আঙুঠি এটাই হাতত পিন্ধি আছিল। আৰু তেনে সময়তেই জাষ্টিছ দীক্ষিতে ৰবিক এটা কথা কয় আৰু ৰবিয়ে সেইবোৰ কথা একো বুজিয়ে নাপালে। আনফালে আমি দেখিবলৈ পাওঁ জাষ্টিছ দীক্ষিতৰ এছিষ্টেণ্ট পায়েলৰ হাতত এখন কিতাপ ৰবিক দিবলৈ কয় আৰু যেতিয়াই ডক্টৰ ৰবিয়ে সেই কিতাপখন খোলে তেতিয়াই দেখিবলৈ পায় যে জাষ্টিছ দীক্ষিতে তেওঁৰ চেম্বাৰলৈ ৰবিক মাতিছে আৰু কথা মতে কাম হ'ল। ডক্টৰ ৰবিয়ে জাষ্টিছ দীক্ষিতৰ চেম্বাৰলৈ গ'ল আৰু ডক্টৰ ৰবিক তেওঁ সম্ভাষণ জনাই বহিবলৈ ক'লে আৰু তেতিয়াই ৰবিক এখন বহি দিলে আৰু ৰবিয়ে যেতিয়া বহীখন চালে তেতিয়াই সি তাৰ সৰু কালৰ ফটোবোৰ দেখিবলৈ পালে আৰু জাষ্টিছ দীক্ষিতক সুধিলে যে আপুনি মোৰ কথা কেনেকৈ জানে। তেতিয়া জাষ্টিছ দীক্ষিতে ক'লে যে ৰবিৰ দেউতাক এজন তেওঁৰ ভাল বন্ধু আছিল আৰু কেনেদৰে সেই গুণ্ডাবোৰে কেনেকৈ তেওঁলোকক আক্ৰমণ কৰিছিল, লগতে তেওঁলোকৰ গাড়ীখন কেনেদৰে পানীত পেলাই দিছিল, সেই সকলোবোৰ কথাই বিৱৰি ক'লে আৰু সেইদিনাখন ৰাতি সিও আছিল সেই গাড়ীখনত, কিন্তু দেউতাকে তাক বচাইছিল কাৰণ সি এজন চিলেডাৰো হয়। তেতিয়া ৰবিয়ে চিলেডাৰৰ বিষয়ে জাষ্টিছ দীক্ষিতক সুধিলে আৰু জাষ্টিছ দীক্ষিতে চিলেডাৰৰ সকলোবোৰ কথাই ৰবিক বিৱৰি ক'লে আৰু সেই সকলোবোৰ কথাই ৰবিয়ে বিশ্বাস কৰিব নোখোজিলে। আৰু সেই সময়তে জাষ্টিছ দীক্ষিতৰ ঘৰত দুজন মানুহ আহে। তেওঁলোকে নিজকে ইলেক্ট্ৰিচিয়ান বুলি কয়, আচলতে তেওঁলোক ইলেক্ট্ৰিচিয়ান নহয়, তেওঁলোক গুণ্ডা হয় আৰু সেই কথা জাষ্টিছ দীক্ষিতে বুজি ৰবিক তাৰ পৰা পঠাই দিয়ে আৰু লগতে এখন ডায়েৰীও ৰবিৰ হাতত দি দিয়ে আৰু ৰবিয়ে সেই কথাবোৰৰ যেন একো উমঘামেই নাপালে আৰু তাৰ পিছত সেই বহীখন লৈ তেওঁ ঘৰলৈ উভতি আহিল। আনফালে আমি এজন মানুহ দেখিবলৈ পাওঁ, তেওঁ নিজকে বিজয়নগৰ ৰজাৰ বংশধৰ বুলি কয় আৰু তেওঁৰ লগত এজন গুণ্ডা থাকে আৰু সেই গুণ্ডাজনক সেই চিলেডাৰ্ছবিলাকক পিছা কৰিবলৈ সদায় আদেশ দিয়ে আৰু সেই গুণ্ডাজনক জাষ্টিছ দীক্ষিতক মাৰিবলৈ আদেশ দিয়ে আৰু যেতিয়াই সেই ইলেক্ট্ৰিচিয়ান দুজনে জাষ্টিছ দীক্ষিতক মাৰিবলৈ প্ৰহাৰ কৰে তেতিয়াই জাষ্টিছ দীক্ষিতে তাৰ পৰা পলাই আহে আৰু এই গুণ্ডাটোক লগ পায় আৰু এই গুণ্ডাটোই জাষ্টিছ দীক্ষিতক মাৰি পেলায়। আনফালে আমি দেখিবলৈ পাওঁ মুম্বাই পুলিচে ৰবিৰ ঘৰত উপস্থিত হয় আৰু ৰবিক থানালৈ উঠাই লৈ যায় আৰু থানাত নি ৰবিক জাষ্টিছ দীক্ষিতক কিয় মাৰে তাৰ বাবে তাক কুৱেশ্যন কৰে আৰু ডক্টৰ ৰবিও এটা কথাই কৈ থাকে যে সি জাষ্টিছ দীক্ষিতক মাৰা নাই, আন বেলেগেহে মাৰিছে, কিন্তু কেমেৰাৰ ফুটেজত সেইখিনি কথা ৰেকৰ্ড নাথাকে আৰু তেতিয়াই সেই থানাখনত পায়েল উপস্থিত হয় আৰু ৰবি আৰু তাৰ ভায়েকক পায়েলে তাৰ পৰা লৈ গুচি যায়। কিন্তু ৰবি এতিয়াও বুজি পোৱা নাই যে জাষ্টিছ দীক্ষিতক কোনে আৰু কিয় মাৰিলে। তেতিয়া তাৰ মোবাইলটোত এটা মেছেজ আহে। একচুৱেলি সেই মেছেজটো লাষ্ট নাইট জাষ্টিছ দীক্ষিতে তেওঁক দিছিল আৰু সেই মেছেজটো পঢ়ি চাই যে তাতে এটা কোডিং লিখা আছে আৰু সেই কোডটো তেওঁলোকে ফাইনেলি উলিয়াই আৰু জাষ্টিছ দীক্ষিতৰ চেম্বাৰটোলৈ যাবলৈ ওলায়, কিয়নো সেই কোডটোত বহুখিনি কথাই আছে যিখিনি কথাই জাষ্টিছ দীক্ষিতে ৰবিক ক'বলৈ ওলাইছিল, কিন্তু সেই গুণ্ডাকেইটাৰ কাৰণে ৰবিক সেইখিনি কথা কোৱা নহয় আৰু সেইবাবে তেওঁলোকে জাষ্টিছ দীক্ষিতৰ চেম্বাৰলৈ যায় আৰু তাত গৈ চেম্বাৰটো এফালৰ পৰা চাবলৈ আৰম্ভ কৰিল আৰু ফাইনেলি তেওঁলোকে সেই ক্লুটো বিচাৰি পালে আৰু চতুৰ্থ স্তম্ভটোৰ ভিতৰতে সেই ক্লুটো আছিল। যেতিয়া তেওঁলোকে সেই চতুৰ্থ স্তম্ভটো ভালদৰে চোৱা চিতা কৰিলে তেতিয়া দেখিলে যে তাতে এপাত চাবি আছে আৰু সেই চাবিপাত ঘূৰাই দিলে হয়তো তেওঁলোকৰ সেই কিটো ওলাব আৰু কথা মতে কাম কৰিলে আৰু ফাইনেলি তেওঁলোকৰ হাতত এটা খাজানাৰ চাবি এপাত পৰিল আৰু সেই পাতেই আছিল শিৱাজী মহাৰাজৰ খাজানাৰ চাবি আৰু সেই কথাখিনি ৰবিক দেউতাকে গাড়ীত ক'ব খুজিছিল। আনফালে আমি দেখিবলৈ পাওঁ পুলিচেও আহি সেই কোৰ্টটোত উপস্থিত হৈছে আৰু সকলোবোৰ ছানবিন কৰিবলৈ আৰম্ভ কৰিছে আৰু তেতিয়াই ভায়েকে ৰবিক ফোন কৰি জনাই দিয়ে আৰু তেওঁলোকে তাৰ পৰা ওলাই গুচি যায়। আমি দেখিবলৈ পাওঁ তেওঁলোকে সেই চাবিপাতৰ লগত এখন কাগজৰ টুকুৰা পায় আৰু সেই কাগজখনত জাষ্টিছ দীক্ষিতৰ লগৰ মানুহজনৰ নাম থাকে আৰু সেই মানুহজনক বিচাৰি তেওঁলোকে সেই মানুহজনৰ ওচৰলৈ যায়। আনফালে আমি দেখিবলৈ পাওঁ সেই মানুহজনে ইতিমধ্যে জাষ্টিছ দীক্ষিতক মাৰি পেলোৱা কথাটো শুনিছে
আৰু তেনে সময়তে ৰবিয়ে সেই দোকানখনত উপস্থিত হয় আৰু তেওঁক চাবিপাত দেখুৱায়, লগতে চাবিপাতৰ কথা বিৱৰি কয়। এইফালে ৰবিক বিচাৰি সেই গুণ্ডাকেইটাও দোকানখনত উপস্থিত হয় আৰু তেওঁলোকক মাৰিবলৈ খেদি আহে। কিন্তু সেই মানুহজনে তেওঁলোকক সেই গুণ্ডাকেইটাৰ হাতৰ পৰা বচাই তেওঁৰ ঘৰলৈ লৈ আহে আৰু এই চাবিপাতৰ বিষয়ে সকলোবোৰ কথাই বিৱৰি কয়, যে কেনেদৰে মোগলৰ সম্ৰাট ঔৰংগজেবে ছত্ৰপতি শিৱাজীৰ পুতেক ছত্ৰপতি চাভাক ছল কৰি হত্যা কৰি সেই সকলোবোৰ সা সম্পত্তি জব্দ কৰিবলৈ ওলাইছিল আৰু তেতিয়াই সেই মাৰাঠাৰ চিলেদাৰ্ছ বিলাকে সেই সোণা গহনাবোৰ লুকাই থৈ দিছিল। আৰু সেই চাবিবোৰৰ ভিতৰত এইপাতো এপাত চাবি, যিটো চাবি জাষ্টিছ দীক্ষিতে মোক তোমাক দিবলৈ কৈছিল, কাৰণ তুমি এজন মাৰাঠা আৰু সেইবাবে তুমি এই সম্পত্তি বিলাকৰ চিলেদাৰ। আৰু সেই চাবিপাতৰ লগত তেওঁলোকে এখন ব্ৰিটিছৰ দিনৰ মেপ বিচাৰি পায় আৰু তাতে ৰাজভৱনৰ কথা উল্লেখ থাকে আৰু তেওঁলোকে পোনে পোনে ৰাজভৱনলৈ ৰাওনা হয়। ৰাজভৱনলৈ গৈ দেখা পায় যে তাত ফক মিউজিক ফেষ্টিভেল চলি আছে আৰু এইটোৱে এটা সুযোগ, যিটো সুযোগ লৈ তেওঁলোকে খাজানাবোৰ বিচাৰিবলৈ আৰম্ভ কৰে। ৰবি দেখিবলৈ পায় যে ৰাজভৱনৰ মানুহ এজনেও সেই চিলেদাৰ্ছৰ আঙুঠি এটা পিন্ধি আছে আৰু তেওঁলোকে সেই মানুহজনৰ চেম্বাৰলৈ গৈ ক্লুবোৰ বিচাৰিবলৈ আৰম্ভ কৰে আৰু হঠাৎ এটা ৰুম দেখিবলৈ পায়। যেতিয়াই তেওঁলোকে ৰুমৰ ভিতৰলৈ যায় তাতে এখন ডাঙৰ তৰোৱাল থাকে আৰু যেতিয়াই তেওঁলোকে তৰোৱাল দুখন টানি দিয়ে তেতিয়া এখন দৰ্জা খোলা যায় আৰু তাত তেওঁলোকে এটা সুৰংগ দেখিবলৈ পায়, যিটো সুৰংগৰে গৈ তেওঁলোকে সেই খাজানাবোৰ বিচাৰি পাব। আৰু যেতিয়াই তেওঁলোকে সুৰংগটোত সোমায় তেতিয়াই তাত এখন দৰ্জা দেখিবলৈ পায় আৰু যেতিয়াই দৰ্জাখন খোলে তেতিয়া তাত আৰু এটা কোঠালি দেখিবলৈ পায়। তেওঁলোকে বুজি পালে যে চিলেদাৰ্ছ বিলাকে কেতিয়াও ইমান সহজে সেই সা সম্পত্তি বিলাক নথয়। তো তেওঁলোকে ৰুমটো ছানবিন কৰিবলৈ আৰু অৱশেষত তেওঁলোকে বাকচ এটা পালে, কিন্তু সেই বাকচটো তেওঁলোকে খুলিব নোৱাৰে। আৰু যেতিয়াই সেই বাকচটো লৈ বাহিৰলৈ আহে তেতিয়াই গুণ্ডাজনে সেই ছোৱালীজনীক লৈ আহে আৰু তেওঁলোকক সেই খাজানাৰ বাকচটো দিবলৈ দিয়ে, কিন্তু তেওঁলোকে সেই বাকচটো নিদি তাৰ পৰা পলাই যায়। অৱশেষত সেই গুণ্ডাটোৱে জাষ্টিছ দীক্ষিতৰ সেই মানুহজনক মাৰি পেলায় আৰু পোনে পোনে তেওঁলোকে সেই খাজানাটো লৈ লেখক প্ৰতাপ চন্দ্ৰ ৰাওৰ ওচৰলৈ যায় আৰু তেওঁক এই খাজানাটোৰ বিষয়ে বিৱৰি কয় আৰু এই খাজানাটোৰ ভিতৰত আছেনো কি তাকে খুলিবলৈ চেষ্টা কৰে। আৰু যেতিয়াই এই খাজানাটো খোলে তেতিয়া দেখিবলৈ পায় যে ছত্ৰপতি শিৱাজী মহাৰাজে ইউজ কৰা এখন চাকু, লগতে এখন কাপোৰত মন্দিৰৰ কিছু ফটো অংকন থাকে আৰু লগে লগেই সেই মন্দিৰটো বিচাৰিবলৈ ওলাই যায়। আৰু যেতিয়াই সেই মন্দিৰটো বিচাৰি পায় তেওঁলোকে সেই মন্দিৰটোৰ ৰহস্যবোৰ জানিবলৈ চেষ্টা কৰে আৰু তেওঁলোকক বিচাৰি গুণ্ডাকেইটাও সেই ঠাইখিনিত উপস্থিত হয় আৰু তেওঁলোকক ধৰিবলৈ খেদি যায়। অৱশেষত তেওঁলোকক ধৰে আৰু সেই জাগাটোলৈ লৈ যাবলৈ কয়, যিটো জাগাত সোণেৰে ভৰ্তি সেই অলংকাৰ বিলাক আছে। আৰু ফাইনেলি বিচাৰি বিচাৰি সেই জাগাখিনি পায়, যিটো জাগাত সেই অলংকাৰ বিলাক সেই চিলেদাৰ্ছ বিলাকে লুকাই থৈ দিছে। আৰু যেতিয়াই দৰ্জাখন খোলে তেতিয়াই সেই ছত্ৰপতি শিৱাজী মহাৰাজৰ অলংকাৰসমূহ দেখিবলৈ পায়। আৰু যেতিয়াই সেই অলংকাৰবোৰ গুণ্ডাটোৱে আনিবলৈ যায় তেতিয়াই সেই লেখকজনে সেই গুণ্ডাটোক মাৰি পেলায় আৰু শিৱাজী ছত্ৰপতি মহাৰাজৰ সেই সোণৰ চকীখন বিচাৰিবলৈ ওলাই যায়। আৰু অৱশেষত সেই জাগাখিনিও বিচাৰি পায়, যিখিনি জাগাত সেই চিলেদাৰ্ছ বিলাকে সেই সা সম্পত্তিবোৰ লুকাই থৈ দিছিল। আৰু অৱশেষত সেই গুহাটোৰ ভিতৰলৈ তেওঁলোক যায় আৰু গুহাটোৰ সেই দৰ্জাখন বিচাৰি পায়, কিন্তু দৰ্জাখন খোলাৰ বাবে দুপাত চাবি লাগে, তাৰে এপাত ৰবিৰ হাতত থাকে আৰু আন পাত ক'ত আছে সেইটো কথা ৰবিয়ে নাজানে। আৰু তেতিয়াই সেই লিখকজনে ৰবিক গুলিয়াই দিয়ে আৰু লিখকজনৰ হাতত ৰবিয়ে সেই আন পাত চাবি দেখিবলৈ পায়। আৰু এই লিখকজন বেলেগ আন কোনো নহয়, তেওঁ সেইজনেই মানুহ যিজন মানুহে সেই চিলেদাৰ্ছ বিলাকক মাৰি মাৰি শেষ কৰিছে আৰু সেইজন মানুহেই ৰবিৰ দেউতাককো মাৰিছে। আৰু সেই সকলোবোৰ কথা শুনাৰ পিছত ৰবিয়ে সেই লিখকজনক মাৰি পেলায় আৰু দৰ্জাখন খুলি ভিতৰলৈ যায় আৰু তাত সি দেখিবলৈ পায় ছত্ৰপতি শিৱাজী মহাৰাজৰ সেই সোণৰ চকীখন। আৰু এইখন চকীয়েই মাৰাঠা চিলেদাৰবোৰে দুষ্ট ৰক্ষা কৰি গৈয়ে আছে আৰু গৈয়ে থাকিব।